ব্ৰিটিছিৰ পৰিষদীয় নিৰ্বাচনৰ প্ৰচাৰ তুংগত 18 নং মান চেৰাংফা সমষ্টিৰ পৰিষদীয় সমষ্টিৰ বিপিএফৰ নিৰ্বাচনী সভাত চন্দন ব্ৰহ্ম আৰু অঞ্জলি দৈমাৰী ব্ৰিটিছিৰ পৰিষদীয় নিৰ্বাচনৰ ক্ৰমাগতভাৱে তুংগত হৈ উঠিছে। প্ৰতিটো ৰাজনৈতিক দলে তেওঁলোকৰ প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। আজি 18 নং মান চেৰাংফা পৰিষদীয় সমষ্টিৰ পানবাৰী কালী মন্দিৰ প্ৰাংগণত বিপিএফ দলৰ প্ৰাৰ্থী ধনঞ্জয় বসুমতীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয়। সভাত মুখ্য অতিথি হিচাপে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী চন্দন ব্ৰহ্ম উপস্থিত থাকে। ব্ৰিটিছিৰ মহিলা সভানেত্ৰী অঞ্জলি দৈমাৰী সাংবাদিকৰ লগত হোৱা সাক্ষাৎকাৰত চন্দন ব্ৰহ্ম আৰু অঞ্জলি দৈমাৰীক কেইবাটাও গুৰুত্বপূৰ্ণ কথা আগবঢ়াই আগন্তুক ব্ৰিটিছিৰ পৰিষদীয় নিৰ্বাচনত UPPL আৰু BJPয়ে এটাই আসন নাপায় এইবাৰ আৰু ব্ৰিটিছিত এইবাৰ চতুৰ্থভাৱে BPF চৰকাৰৰ গঠন কৰিব আৰু অসমৰ প্ৰভাৱশালী মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ব্ৰিটিছিৰ সুন্দৰ পৰিৱেশটোত সোমাই পেলাই ব্ৰিটিছিৰ ৰাইজৰ মাজত এক বিনষ্টৰ পৰিৱেশ আনিব বিচাৰিছে। ৰাইজে বুজি পাইছে তেওঁৰ কথাত ব্ৰিটিছিৰ ৰাইজে পদুম ফুলত ভোট নিদিয়ে। BPF 30টা আসন পাই এইবাৰ ব্ৰিটিছি চৰকাৰৰ গঠন কৰিব এয়া নিশ্চিত বুলি মত প্ৰকাশ কৰে মন্ত্ৰী চন্দন ব্ৰহ্মই। ব্ৰিটিছিত এইবাৰ কোনে চৰকাৰ গঠন কৰিব এয়া 12 ডিচেম্বৰত বুজা যাব। চিৰাঙৰ পৰা ৰোহিত সাহা ৰিপৰ্ট ইনসাইট আসাম। আমিও পুলিচক সহযোগ কৰিছোঁ আৰু বিনা দোষত আমাক যিটো প্ৰকাশ কৰিছে এই কথাটো আমিও তেওঁলোকৰ ওচৰত আমিও প্ৰশাসনক কাজ কৰোঁ। বিনা দোষত আমাক তেখেতসকলে প্ৰণাম যিমান কষ্ট আছে যতন নমস্কাৰ আসসালামু আলাইকুম সম্মানীয় আজিৰ এই মহান গুৰুত্বপূৰ্ণ সভাত সভাপতি তথা আমাৰ 33 বিধানসভা সমষ্টিৰ এমএলএ মাননীয় আমাৰ কমল সিং ব্ৰহ্ম ডাঙৰীয়া লগতে আমাৰ আপোনালোকে সকলোৱে জানে অসমৰ চুকাকণত থকা প্ৰত্যেকজন ব্যক্তিয়ে জানে ৰঞ্জন দৈমাৰী মন্ত্ৰী অঞ্জলি দৈমাৰী ডাঙৰীয়ানী হিমন্ত বিশ্ব শৰ্মা নিজেও কিবা হিচাপ দিয়া নাই বুলি কৈছে আপুনি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আজি নিৰ্বাচনৰ হিচাপে হিচাপ বিচাৰিছে না বোলে বিজেপিৰ না ব্যক্তি হিচাপে ৰাইজৰ ওচৰত দাঙি ধৰি তেখেতে হিৰ হ'ব খুজিছে মানে বিজেপিক যেনে তেনে